মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই দীপজ্যোতি ভাৰদ্বাজ, তোমালোকৰ প্ৰিয় শিক্ষক। মই তোমালোকৰ সংস্কৃত বিষয়টো পঢ়াম। ইয়াত আমি সংস্কৃত বিষয়টোৰ ভিতৰত বিশেষকৈ 9 আৰু 10ৰ সংস্কৃতখন অধ্যয়ন কৰিম। সংস্কৃত বিষয়টো তোমালোকে অতি মন দি ক্লাছটো কৰিবা বুলি আশা ৰাখিলোঁ। সংস্কৃত পঢ়াৰ আগতে আমি জানিব লাগিব সংস্কৃতনো কি। আমি জনাৰ দৰকাৰ যে সংস্কৃত মানে কি। সংস্কৃত শব্দটো সাধাৰণতে সংস্কাৰ আৰু সংস্কৃতি শব্দটোৰ লগত জড়িত হৈ আছে। সংস্কৃত বিষয়ত সংস্কৃতনো কি এই বিষয়ত মহাকবি দন্দীয়ে কৈছে যে সংস্কৃতং নাম দেৱী বাগ অন্বক্ষাতা মহৰ্ষিভি। সংস্কৃতটো এটা দেৱতাসকলৰ কথোপকথনৰ ভাষা বুলি কৈছে, অৰ্থাৎ যি ভাষা ভগৱানে কথোপকথন কৰিবলৈ ব্যৱহাৰ কৰিছিল তাক সংস্কৃত বুলি কৈছে। সংস্কৃতৰ ওপৰত বিক্ৰমাংক দেৱচৰিতম তাত লিখা আছে যে যত্ৰ স্ত্ৰীণামপি কিম পৰম মাতৃভাষা দেৱ প্ৰত্যাৱাসং বিলসতি বশঃ প্ৰাকৃতম সংস্কৃতম চ। সংস্কৃত ভাষাটো আটাইতকৈ পুৰণি ভাষা বুলি কৈছে আৰু এই ভাষাটো সকলো ভাষাৰে জননী বুলি কৈছে। সংস্কৃত ভাষাটো আটাইতকৈ পুৰণি ভাষা আৰু এই ভাষাটো ৰচিত কিতাপসমূহ পুৰণি কিতাপৰ ভিতৰত ধৰা হয়, যেনেকৈ বেদৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিম। তাৰ আগতে সংস্কৃত ভাষা সাহিত্যৰ বিষয়ে যদি আলোচনা কৰা যায়, সংস্কৃত ভাষাৰ সাহিত্যৰ বিষয়ে যদি মন কৰা যায়, তেতিয়া ইয়াক দুটা ভাগত ভগাব লগা হয়। প্ৰথমটো হৈছে বৈদিক সংস্কৃত, আনটো হৈছে লৌকিক সংস্কৃত। বৈদিক সংস্কৃতনো কি? বৈদিক সংস্কৃত হ'ল সেয়া সংস্কৃত যি সংস্কৃত আটাইতকৈ পুৰণি সংস্কৃত, অৰ্থাৎ যি সংস্কৃত বেদত পোৱা যায়। আৰু লৌকিক সংস্কৃত বুলি ক'লে বৰ্তমান সময়ত যি সাহিত্য, সংস্কৃত সাহিত্যৰ যি পুথিবিলাক ৰচনা কৰা হৈ আছে বিভিন্ন সময়ত, সেই সংস্কৃতখিনিক লৌকিক সংস্কৃত সাহিত্যৰ ভিতৰত ধৰা হয়। এতিয়া বৈদিক সংস্কৃত আৰু লৌকিক সংস্কৃত আমি এই দুটা কিয় ভগাব লগা হ'ল? যিদৰে অসমীয়া ভাষাত আমি প্ৰাচীন সাহিত্য বা প্ৰাচীন অসমীয়া সাহিত্য আৰু আধুনিক অসমীয়া সাহিত্য বুলি পাওঁ, ঠিক একেদৰে সংস্কৃত ভাষাটো বৈদিক সংস্কৃত আৰু লৌকিক সংস্কৃত, অৰ্থাৎ বৈদিক সংস্কৃতখিনি প্ৰাচীন সাহিত্যৰ ভিতৰত ধৰিব পাৰি আৰু লৌকিক সংস্কৃতখিনি আধুনিকৰ ভিতৰত ধৰিব পাৰি। সহজভাৱে বুজিবলৈ তোমালোকে এনেকৈ ভাবিব পাৰা। তাৰ ভিতৰত বৈদিক সংস্কৃতৰ ভিতৰত সেইবোৰ পুথিক ইয়াতে দিয়া হৈছে যে বেদ, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ, এইখিনিক বৈদিক সংস্কৃত অৰ্থাৎ বৈদিক সংস্কৃতৰ ভিতৰত ধৰা হৈছে। লৌকিক সংস্কৃতৰ ভিতৰত ৰামায়ণ, মহাভাৰত, পুৰাণ, বেদাংগ, শাস্ত্ৰীয় সাহিত্য, কাব্য সাহিত্য এইখিনিক ধৰা হয়। ইয়াতে তলত কোৱা হৈছে যে সাহিত্য লিখা ভাষা, সাহিত্য লিখা যিখিনি ভাষা সেইখিনি লৌকিক সাহিত্য, ব্যৱহাৰিক ভাষাৰ ভিতৰত এইখিনিক ধৰা হয়। আৰু বৈদিক সংস্কৃত যিটো ব্যৱহাৰত নাই বৰ্তমান, তাৰমানে তেনেকুৱা বেদত যিবিলাক সংস্কৃত ভাষাৰ যি শব্দ ব্যৱহাৰ কৰা হৈছিল, যিবোৰ শব্দ, তেনেকুৱা ভাষাৰ শব্দ বৰ্তমান সংস্কৃত সাহিত্যত অতি কম দেখা যায়। অষ্টাদশ বিদ্যা অৰ্থাৎ 18টা বিদ্যাৰ কথা ইয়াতে কোৱা হৈছে। তাৰ ভিতৰত শ্লোকটোত কৈছে যে অংগানি বেদ চত্বাৰো মীমাংসা ন্যায় বিস্তৰঃ ধৰ্মশাস্ত্ৰম পুৰাণঞ্চ বিদ্যা হোতা চতুর্দশ आयुर्वेदो धनुर्वेदो गांधर्वश्चेति ते त्रयम् अर्थशास्त्रम चतुर्थंच विद्या अष्टादशैवता। अर्थात ইয়াত কৈছে যে
ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ। ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ আৰু সামবেদ এইকেইখনক 4টা ভাগত বেদক ভাগ কৰা হৈছে। তাৰ ভিতৰত শিক্ষা, কল্প, জ্যোতিষ, ছন্দ, নিৰুক্ত আৰু ব্যাকৰণ এইকেইটা বেদাংগ বুলি কৈছে, বেদৰ অংগ বুলি কৈছে। তাৰপিছত মীমাংসা, ন্যায়, ধৰ্মশাস্ত্ৰ, পুৰাণ এইখিনি। তাৰপিছত আহিব আয়ুৰ্বেদ, ধনুৰ্বেদ, গন্ধৰ্ববেদ আৰু অৰ্থশাস্ত্ৰ। আয়ুৰ্বেদ, ধনুৰ্বেদ, গান্ধৰ্ববেদ আৰু অৰ্থশাস্ত্ৰ। অৰ্থশাস্ত্ৰ এইখিনিক 18খন বিদ্যাৰ ভিতৰত ধৰা হৈছে, 18টা বিদ্যা। তাৰপিছতো 19 নম্বৰ যিটো বিদ্যা এটা ধৰা হৈছে, সেইখিনি কাব্যশাস্ত্ৰখিনিক 19 নম্বৰত ধৰা হৈছে পিছৰ সময়ত। এতিয়া আমি প্ৰথমতে জানিব লাগিব যে বেদনো কি, বা বেদ শব্দটোৰ অৰ্থনো কি। বেদ মানে হৈছে নলেজ বা জ্ঞান। বেদক যদি আমি ভাঙো সন্ধি হিচাপে, তেতিয়া বিদ্ধাতু যোগ অস্প্ৰত্যয় পাওঁ আমি। ইয়াতে বেদৰ ৰচনা কালক লৈ বিভিন্নজন পণ্ডিতে বিভিন্ন ধৰণে মতবাদ, নিজৰ মত ব্যক্ত কৰিছে। মেক্সমূলাৰে কৈছে যে 1200ৰ পৰা 1000 খ্ৰীষ্টপূৰ্বৰ ভিতৰত বেদক ৰচনা কৰা হৈছিল। বেবৰে ক'ব খোজে যে 1500ৰ পৰা 1200 খ্ৰীষ্টপূৰ্বৰ ভিতৰত বেদ ৰচনা কৰা হৈছিল। জেকবিয়ে ক'ব খোজে যে 4500ৰ পৰা 2500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত বেদ ৰচনা কৰা হৈছিল। পণ্ডিত বাল গংগাধৰ তিলকে ক'ব খোজে যে 4000ৰ পৰা 2500 খ্ৰীষ্টপূৰ্বৰ ভিতৰত বেদক ৰচনা কৰা হৈছিল। অকল এইকেইজন পণ্ডিতেই যে নিজৰ মতামত আগবঢ়াইছে এনেকুৱা নহয়। মই বিভিন্ন ধৰণৰ পণ্ডিতৰ এনেকুৱা মতবাদ তেওঁলোকে নিজৰ মতে ক'ব বিচাৰে যে তেওঁলোকৰ মতে যে বেদ ইমান সময়ত ৰচনা কৰা হৈছিল। কিন্তু আমি এই বিষয়টোৰ গোটেইবিলাক পণ্ডিতৰ যিহেতু লিখনি ইয়াত সময়সীমা দেখুৱাটো বহুত সময়ৰ প্ৰয়োজন হ'ব, গতিকে আমি অকল এইকেইজন অৰ্থাৎ মেক্সমূলাৰ, বেবৰ, জেকবি, বাল গংগাধৰ তিলকৰ বিষয়ে আমি সদ্যহতে এওঁলোকে কোৱাখিনিয়ে আমি ইয়াতে দাঙি ধৰিছোঁ। কিন্তু বেদৰ ৰচনা কালক লৈ বিভিন্ন সময়ত বিভিন্ন পণ্ডিতে নিজৰ যিহেতু নিজৰ মত দি গৈছে যে বেদ ইমান সময়তহে ৰচনা কৰা হৈছিল। কিন্তু বেদক কিছুমান এই পণ্ডিতসকলৰ আগতেই বেদক লৈ ঋষিসকলে কৈছিল যে বেদ কোনো এজন মানুহে ৰচনা কৰা নাই, বেদ অপৌৰুষেয়। অৰ্থাৎ বেদক কোনো এজন পুৰুষে ৰচনা কৰা নাই, বেদক কোনো এজন মানুহে ৰচনা কৰা নাই, ই অপৌৰুষেয়। অৰ্থাৎ ইয়াক কোনো মানুহে ৰচনা কৰা নাই, ই আটাইতকৈ পুৰণি যি ঋষিসকল আছিল, ঋষিসকলে এই বেদৰ মন্ত্ৰসমূহ হেনো তেওঁলোকে দৰ্শনহে কৰিছিল। ঋষিসকলে বেদৰ মন্ত্ৰসমূহ বহুত তপস্যা আৰু বহুত কষ্ট তেওঁলোকে কৰি, তপস্যা কৰি এই মন্ত্ৰসমূহ নিজে লাভ কৰিছিল। বহুত কষ্টৰ অন্তত এই মন্ত্ৰসমূহ তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছিল আৰু এই মন্ত্ৰবোৰ তেওঁলোকে দৰ্শন কৰিছিল। বেদৰ ভাগ 4টা: ঋগ্বেদ, যজুৰ্বেদ, সামবেদ, অথৰ্ববেদ। বেদক যদিও আমি এইকেইখন বেদ পালোঁ যে ঋগ্বেদ, যজুৰ্বেদ, অথৰ্ববেদ, সামবেদ, এই 4খন হৈছে বেদ। এতিয়া এই বেদক 2টা ভাগত ভাগ কৰিছে। এটা হৈছে মন্ত্ৰ, আনটো হৈছে ব্ৰাহ্মণ। মন্ত্ৰ হৈছে মননাৎ ইতি মন্ত্ৰঃ, অৰ্থাৎ মনেৰে যি উচ্চাৰণ কৰি ভগৱানলৈ মনেৰে যি উচ্চাৰণ কৰা হয়, যি মনেৰে উচ্চাৰণ কৰা হয় তাকেই বেদ বুলি অৰ্থাৎ মন্ত্ৰ বুলি কৈছে।
ব্ৰাহ্মণ। ব্ৰাহ্মণ বুলি ক'লে ব্ৰাহ্মণ হ'ল যজ্ঞস্য যঃ বিধানম দিয়তে সঃ ব্ৰাহ্মণ। যজ্ঞৰ যে বিধান দিয়ে তাক ব্ৰাহ্মণ বুলি কোৱা হয়। ব্ৰাহ্মণ অৰ্থাৎ বেদক দুটা ভাগত ভাগ কৰিছে, তাৰ ভিতৰত মন্ত্ৰ সাহিত্য আছে, আনটো হৈছে ব্ৰাহ্মণ সাহিত্য। ইয়াত মানুহ ব্ৰাহ্মণৰ কথা ইয়াত কোৱা হোৱা নাই। যজ্ঞস্য যঃ বিধানম দিয়তে সেইটো এক প্ৰকাৰে চাব গ'লে তেনেকৈও ব্ৰাহ্মণ বুলি ভাবিব পৰা যায়, কিন্তু ব্ৰাহ্মণ ইয়াতে কিছুমান সাহিত্য আছে। ব্ৰাহ্মণ সাহিত্য, আৰণ্যক সাহিত্য, উপনিষদ সাহিত্য, এই তিনিটা ভাগত ভাগ কৰা হৈছে ব্ৰাহ্মণ সাহিত্যখিনিক। ব্ৰাহ্মণ যজ্ঞস্য যঃ বিধানম দিয়তে, আৰণ্যক অৰণ্য উক্তম ইতি আৰণ্যক, উপনিষদ সিটিং ডাউন নিয়াৰ, অৰ্থাৎ কাৰ ওচৰত বহিব দিছে? গুৰুৰ ওচৰত শিষ্যই যি দাৰ্শনিক জ্ঞান লাভ কৰিছিল তাক উপনিষদ বুলি কোৱা হয়। দশোপনিষদ উইথ বেদান্ত, ব্ৰহ্মসূত্ৰ, হিন্দু ফিলচফি, এইখিনিক উপনিষদৰ ভিতৰত ধৰা হৈছে। ঋগ্বেদ, ঋগ্বেদৰ তিনিটা ভাগ আছে, ব্ৰাহ্মণ, আৰণ্যক, উপনিষদ। ব্ৰাহ্মণ আইতৰীয় ব্ৰাহ্মণ, কৌশিতকীয়, সাংখ্যায়ন। আৰণ্যক আইতৰীয়, কৌশিতকীয় বা সাংখ্যায়ন। উপনিষদ আইতৰীয়, কৌশিতকীয় বা সাংখ্যায়ন। যজুৰ্বেদ, যজুৰ্বেদ দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে শুক্ল যজুৰ্বেদ, আনটো হৈছে কৃষ্ণ যজুৰ্বেদ। শুক্ল যজুৰ্বেদ শতপথ ব্ৰাহ্মণ, মাধ্যান্দিন বা শতপথ ব্রাহ্মণ কান্ব। কৃষ্ণ যজুর্বেদ তৈতরীয় ব্রাহ্মণ, কটক, মৈত্ৰায়ণী, কপিলষ্ঠ, এইখিনি কৃষ্ণ যজুৰ্বেদৰ ভিতৰত ধৰা হৈছে। যজুৰ্বেদৰ আৰণ্যক আছে সেইধৰণে, শুক্ল যজুৰ্বেদৰ আৰণ্যক বৃহদাৰণ্যক, কৃষ্ণ যজুৰ্বেদৰ আৰণ্যক মৈত্ৰায়ণী আৰণ্যক, তৈতৰীয় আৰণ্যক আৰু অথৰ্ববেদৰ ব্ৰাহ্মণ গোপথ ব্ৰাহ্মণ। গোপথ ব্ৰাহ্মণখনক পূৰ্ব ভাগ আৰু উত্তৰ ভাগ হিচাপে দুটা ভাগত ভাগ কৰা হৈছে। অথৰ্ববেদৰ পিছত আহিল সামবেদ। সামবেদখন হৈছে গানৰ সমষ্টি, গান অৰ্থাৎ গানৰ দৰে গাব লাগে। ইয়াত ব্ৰাহ্মণৰ সংখ্যা দিছে যে জৈমিনী, তাণ্ড্য, পঞ্চবিংশ, ষডবিংশ, সামবিধান, অৰ্ষেয়, দেৱত, মন্ত্ৰ, संहितोपनिषद वंश। विज्ञान सृष्टि की व्याख्या, स्त्री महिमा, वर्ण धर्म, वर्णाश्रम धर्म, अतिथि सत्कार, यज्ञ, सदाचार, विद्या वंश, यज्ञ महत्व आदि विषय ইয়াত অধ্যয়ন কৰা হয়। সামবেদ, সামবেদৰ আৰণ্যকক ধৰা হৈছে যে তলৱাকাৰ, জৈমিনী আৰণ্যক আৰু ছান্দোগ্য আৰণ্যক। প্ৰাণবিদ্যা বিবেচন অৰ্থাৎ সামবেদত প্ৰাণবিদ্যাৰ বিষয়ে আলোচনা কৰা হয়। উপনিষদ, ঋগ্বেদৰ উপনিষদ 10খন আছে, শুক্ল যজুৰ্বেদৰ 19খন, কৃষ্ণ যজুৰ্বেদৰ 32খন উপনিষদ আছে, সামবেদৰ 16খন উপনিষদ আছে, অথৰ্ববেদৰ 31খন উপনিষদ আছে। এনেকৈ মুঠ 108খন উপনিষদৰ বিষয়ে আমি পাওঁ। ইয়াৰ উপৰিও অতিৰিক্ত কিছুমান নাৰায়ণ, নৰসিংহ অৰ্থাৎ নৃসিংহ, ৰাম তাপনৰ উপৰিও গোপাল উপনিষদ আদি আমি পাওঁ। আমি আগতে কৈ আহিছোঁ বা আগতেই আলোচনা কৰি আহিছোঁ যে বেদক ব্ৰাহ্মণ, আৰণ্যক আৰু উপনিষদ হিচাপে ভাগ কৰা হৈছে। উপনিষদক দৰ্শনৰ ভিতৰত ধৰা হয়। এতিয়া দৰ্শননো কি? দৰ্শন অৰ্থাৎ ফিলচফি। দৰ্শনক দুটা ভাগত ভাগ কৰা হৈছে, এটা হৈছে আস্তিক দৰ্শন, আনটো নাস্তিক দৰ্শন। আস্তিক দৰ্শন সদ দৰ্শনানি অৰ্থাৎ দৰ্শন ছখন আছে বুলি কৈছে। আস্তিক দৰ্শন ছখন আছে, তাৰ ভিতৰত দৃশ্যতে অনেন ইতি দৰ্শনম। দৰ্শন শব্দৰ অৰ্থ হৈছে
দৃশ্যতে অনেন ইতি দৰ্শনম, যি দেখা হয় সেয়া দৰ্শন। তাৰ ভিতৰত আস্তিক দৰ্শন হৈছে সাংখ্য দৰ্শন, যি কপিল মুনিয়ে ৰচনা কৰিছিল। ন্যায় দৰ্শন গৌতম মুনিৰ ৰচনা। বৈশেষিক দৰ্শন কণাদৰ প্ৰৱৰ্তক। যোগ দৰ্শনৰ প্ৰৱৰ্তক পতঞ্জলি। মীমাংসা দৰ্শনৰ প্ৰৱৰ্তক জৈমিনী আৰু বেদান্ত দৰ্শনৰ প্ৰৱৰ্তক ব্যাস। নাস্তিক দৰ্শন। নাস্তিক দৰ্শনৰ ভিতৰত বৌদ্ধ, জৈন আৰু চাৰ্বাকক ধৰা হয়। মই আগতে ক'লো যে আস্তিক দৰ্শন আৰু নাস্তিক দৰ্শন হিচাপে দৰ্শনক দুটা ভাগত ভাগ কৰা হৈছে, অৰ্থাৎ হিন্দু ফিলচফিক দুটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আস্তিক, আনটো নাস্তিক। ইয়াতে মন কৰিবলগীয়া কথা হ'ল যে আস্তিক দৰ্শন আমি ছখন পালোঁ। এতিয়া নাস্তিক দৰ্শন। আস্তিক দৰ্শন বুলি ক'লে সেইবোৰ দৰ্শন যিয়ে বেদৰ ওপৰত আস্থা ৰাখে, অৰ্থাৎ যিয়ে বেদক মানে। আৰু নাস্তিক দৰ্শনৰ ভিতৰত বৌদ্ধ, জৈন, চাৰ্বাক, যিয়ে বেদক নামানে বা ভগৱানৰ ওপৰত বিশ্বাস নাৰাখে। বেদ নিন্দক ইতি নাস্তিক। বেদ যস্য মতিৰ্যেষাম, বেদক যোনে মানে সেইসকলক আস্তিক বুলি কৈছে। আৰু অৰ্থাৎ আমি এনেকৈও ভাবিব পাৰোঁ যে ভগৱানক যিয়ে বিশ্বাস কৰে তেওঁলোক আস্তিক, আৰু যিয়ে ভগৱানৰ ওপৰত বিশ্বাস নাৰাখে তেওঁলোকক নাস্তিক বুলি কোৱা হয়। ইয়াতে নাস্তিক অৰ্থাৎ ইয়াৰ ভিতৰত বৌদ্ধ আৰু জৈন দৰ্শনে যদিও ভগৱানৰ ওপৰত কিছু পৰিমাণে বিশ্বাস ৰাখে, কিন্তু চাৰ্বাক দৰ্শনে ঘোৰ নাস্তিক বুলি আমি ক'ব পাৰোঁ। চাৰ্বাক দৰ্শনৰ বিষয়ে এটা প্ৰখ্যাত শ্লোক কোৱাও আছে যে यावत् जीवेत सुखम जीवेत ऋणं कृत्वा घृतं पिबेत भस्मीभूतस्य देहस्य पुनरागमनः कुतः। যাৱৎ জীৱেত সুখম জীৱেত, যেতিয়ালৈ জীয়াই থাকা তেতিয়ালৈ সুখেৰে জীয়াই থাকা আৰু ধাৰ কৰি হ'লেও ঘি খোৱা, এই বুলি নাস্তিক দৰ্শনৰ চাৰ্বাক দৰ্শনে ক'ব খোজে। আমি আগতে আলোচনা কৰি আহিলোঁ এইখিনি। এতিয়া লৌকিক সাহিত্য অৰ্থাৎ সংস্কৃতৰ লৌকিক সংস্কৃতৰ ভিতৰত কি আহে? লৌকিক সংস্কৃতৰ ভিতৰত ৰামায়ণ, মহাভাৰত, পুৰাণ, বেদাংগ, শাস্ত্ৰীয় সাহিত্য আৰু কাব্য সাহিত্য। ৰামায়ণৰ ৰচনাকালক লৈ কোৱা আছে যে 800 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টপূৰ্বৰ ভিতৰত ৰামায়ণৰ ৰচনাকালক ধৰা হৈছে। ৰামায়ণৰ এটা প্ৰখ্যাত শ্লোক কোৱা হৈছে যে মা নিষাদ প্ৰতিষ্ঠাত্বম আগমঃ শাশ্বতী সমাহ যত্তুশ্চ মিথুনাদেকম অবধিঃ কাম মোহিতম। ৰামায়ণৰ লিখক মহৰ্ষি বাল্মীকি। ইয়াত 24,000 শ্লোক ইয়াত আছে। ৰামায়ণৰ কাণ্ড 7টা কাণ্ড আছে ইয়াতে। তাৰ ভিতৰত বালকাণ্ড, অযোধ্যাকাণ্ড, আৰণ্যকাণ্ড, চিকিৎসা কিষ্কিন্ধাকাণ্ড, সুন্দৰকাণ্ড, বুদ্ধকাণ্ড আৰু উত্তৰকাণ্ড। আকৌ এবাৰ মই কৈ দিছোঁ ৰামায়ণৰ 7টা কাণ্ডৰ কথা, যে বালকাণ্ড, অযোধ্যাকাণ্ড, অৰণ্যকাণ্ড, কিষ্কিন্ধাকাণ্ড, সুন্দৰকাণ্ড, বুদ্ধকাণ্ড, উত্তৰকাণ্ড, এইকেইটা। মহাভাৰতৰ বিষয়ে কোৱা হৈছে যে ধৰ্মে অৰ্থে চ কামে চ মোক্ষে চ ভাৰতৰ্ষভঃ যদিহাস্তি তদন্যত্ৰ যন্নেহাস্তি ন তৎ ক্বচিৎ। অৰ্থাৎ ধৰ্ম, অৰ্থ, কাম আৰু মোক্ষ মহাভাৰতত যি আছে সেয়া সকলোতে আছে, আৰু ইয়াত যি নাই সেই ক'তো নাই বুলি এই শ্লোকটোত বুজাব বিচাৰিছে। অৰ্থাৎ মহাভাৰতখন যিয়ে ভালদৰে অধ্যয়ন কৰিব পাৰে তেওঁলোকে ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই 4টা পুৰুষাৰ্থৰ বিষয়ে
বিশদভাৱে জ্ঞান আহৰণ কৰিব পাৰে, সি আৰু বেলেগ শাস্ত্ৰ নপঢ়িলেও কথা নাই বুলি এই শ্লোকটোৱে বুজাব বিচাৰিছে। মহাভাৰতৰ ৰচনাকাল 800 খ্ৰীষ্টপূৰ্বৰ পৰা 300 খ্ৰীষ্টপূৰ্বৰ ভিতৰত ধৰা হয়। মহাভাৰতক জয় সংহিতা, ভাৰত, মহাভাৰত এই তিনিটা নামেৰে জনা যায়। লেখক মহৰ্ষি বেদব্যাস। শ্লোকৰ সংখ্যা ইয়াত 1,00,000। শ্ৰীমদ ভাগৱত গীতা মহাভাৰতৰ এটা অংগ। ভীষ্ম পৰ্বৰ ভিতৰত শ্ৰীমদ ভাগৱত গীতাক ধৰা হয়। ইয়াত পৰ্ব ভিতৰত কৈছে আদি পৰ্ব, সভা পৰ্ব, বন পৰ্ব, বিৰাট পৰ্ব, উদ্যোগ পৰ্ব, ভীষ্ম পৰ্ব, দ্ৰোণ পৰ্ব, কৰ্ণ পৰ্ব, শৈল্য পৰ্ব, সৌপ্তিক, স্ত্ৰী, শান্তি পৰ্ব, अनुशासन पर्व, अश्वमेध पर्व, आश्रम वासिक, मौसल, महाप्रस्थानिक, स्वर्गारोहण आदि पर्व आमी महाभारतत पाওঁ। पुराणनो কি? পুৰাণৰ ৰচনাকাল 300 খ্ৰীষ্টপূৰ্বৰ পৰা 1700 বুলি ধৰা হয়। পুৰাণৰ ভিতৰত মৎস্য পুৰাণ, মাৰ্কণ্ডেয় পুৰাণ, ভৱিষ্য পুৰাণ, ভাগৱত পুৰাণ, ব্ৰহ্ম পুৰাণ, ব্ৰহ্মাণ্ড পুৰাণৰ পিছত ব্ৰহ্মবৈৱৰ্ত পুৰাণ, বিষ্ণু পুৰাণ, বৰাহ পুৰাণ, বামন পুৰাণ, বায়ু পুৰাণ, শিৱ পুৰাণ, অগ্নি পুৰাণ, নাৰদ পুৰাণ, পদ্ম পুৰাণ, লিঙ্গ পুরাণ, গৰুড় পুরাণ, কুর্ম পুরাণ, স্কন্দ পুরাণ। পুরাণৰ পিছত আমি পাওঁ যে বেদৰ অংগ। বেদৰ অংগৰ বিষয়ে আমি আগতে কৈ আহিছো যে বেদাংগ 6টা আছে। বেদখন পঢ়িবলৈ যিবোৰ জ্ঞানৰ দৰকাৰ, বেদ পঢ়িবলৈ কি লাগিব? শিক্ষা লাগিব, কল্প লাগিব, ব্যাকৰণ জানিব লাগিব, নিৰুক্ত লাগিব, ছন্দ লাগিব, জ্যোতিষ লাগিব। অৰ্থাৎ বেদ যেতিয়া পঢ়িলে নহ'ব, জ্যোতিষ অৰ্থাৎ সময়সূচী চাই, ছন্দ অৰ্থাৎ সুৰত বেদখন পাঠ কৰিব পাৰিব লাগিব। মহৰ্ষি পাণিনিয়ে কৈছে যে বেদ কি বস্তু? ছন্দঃ পাদ, অৰ্থাৎ ইয়াত বেদ অংগৰ কথা কৈছে। মহৰ্ষি পাণিনিয়ে কৈছে যে ছন্দঃ পাদ তু বেদস্য হস্তৌ কল্পোऽথ পচ্যতে জ্যোতিষাময়ণং চক্ষুঃ নিৰুক্তং শ্ৰোত্রমুচ্যতে शिक्षाघ्राणं तु वेदस्य मुखं व्याकरणं स्मृतं तस्मात् सांगमधीत्यैव ब्रह्मलोके महीयते। महर्षि पाणिनिয়ে কৈছে যে ছন্দঃ পাদৌ তু বেদস্য, বেদৰ ভৰিক ছন্দ বুলি কৈছে। হস্তকল্প থাপত্যতে, কল্পক হাত বুলি কৈছে। জ্যোতিষাময়নম চক্ষু, জ্যোতিষক বেদৰ চকু বুলি কৈছে। শিক্ষাঘ্ৰাণম তু বেদস্য, মুখম ব্যাকৰণম স্মৃতম, আৰু বেদৰ মুখ ব্যাকৰণ বুলি কৈছে। শাস্ত্ৰীয় সাহিত্যৰ বিষয়ে আমি আলোচনা কৰিম। শাস্ত্ৰীয় সাহিত্য হৈছে শাস্ত্ৰত যিবিলাক সাহিত্য আছিল, দৰ্শন শাস্ত্ৰ, ছন্দ শাস্ত্ৰ, ব্যাকৰণ শাস্ত্ৰ, ধৰ্মশাস্ত্ৰ, ৰাজনীতি শাস্ত্ৰ, চিকিৎসা শাস্ত্ৰ, কাব্যৰ ভিতৰত আহিব নাটক, প্ৰকৰণ, ভাণ, ব্যয়োগ, সমবকাৰ, ডিম, ইহামুন, অংক, বিধি, প্ৰহসন, গদ্য, পদ্য, চম্পু। কাব্যৰ পিছত আহিল নাট্যশাস্ত্ৰ। ভৰত মুনিয়ে হৈছে নাট্যশাস্ত্ৰৰ ৰচক, আৰু এই নাট্যশাস্ত্ৰক কি ভাগত ভাগ কৰা হৈছে? দুটা
অৰ্থাৎ ৰূপক আৰু অৰূপক হিচাপে দুটা ভাগত, ৰূপ আৰু অৰূপ হিচাপে দুটা ভাগত ভাগ কৰিছে। এতিয়া আমি জানিব লাগিব সংস্কৃত কিয় পঢ়িব লাগে। হোৱাই লাৰ্ণ সংস্কৃত। সংস্কৃত পঢ়িলে মানুহৰ স্মৃতি শক্তি বৃদ্ধি হয়। স্মৃতি শক্তিৰ লগতে উচ্চাৰণৰ শক্তি বৃদ্ধি পায়, উচ্চাৰণত বিকাশ হয়। যিহেতু সংস্কৃত আমি আগতেই এনেও জানোৱেই যে সংস্কৃত ভাষাটো পঢ়িবলৈ, উচ্চাৰণ কৰিবলৈ অতি জোৰ দিব লাগে। গতিকে ইয়াতে যেতিয়া আমি মুখেৰে জোৰ দিওঁ তেতিয়া উচ্চাৰণতে আমাৰ প্ৰাণায়ামৰ কাম হৈ যায়। গতিকে সংস্কৃত পঢ়ি থাকিলে, উচ্চাৰণ কৰি থাকিলে প্ৰাণায়ামৰ ফলাফল লাভ কৰিব পাৰি। সংস্কৃত ভাষা ক'লে বা ক'বলৈ চেষ্টা কৰিলে মানুহক শুনা ব্যক্তিও কি হৈ যাব পাৰে, ক'ব পৰা হৈ যাব পাৰে। অৰ্থাৎ বোবা ব্যক্তিও কথা ক'ব পৰা হৈ যায়। গতিকে এনেকৈ বাহিৰতো স্পীচ থেৰাপি ইউজ কৰি থকা হৈছে। সংস্কৃত ভাষা ব্যৱহাৰ কৰি স্পীচ থেৰাপিৰে বহুতো বোবা মানুহক কথা ক'ব পৰা ব্যৱস্থা কৰি দিয়া হৈছে। সংস্কৃত পঢ়িলে স্মৃতিশক্তি বৃদ্ধি হয়। নাছাই সংস্কৃতৰ ওপৰত অধ্যয়ন চলাই আছে আৰু এনেকুৱা ধৰণৰ ছফ্টৱেৰ ব্যৱহাৰ কৰি তেওঁলোকে স্পেচলৈ কিছুমান বাৰ্তা বা মেছেজ পঠিয়াবৰ কাৰণে তেওঁলোকে সংস্কৃত ভাষাটো অতি সহজ হয় বুলি তেওঁলোকে বিশ্বাস কৰিছে। অৰ্থাৎ তেওঁলোকে এইটো পাইছে ৰিচাৰ্চ কৰি। কৰ্ণাটকৰ এখন জিলা, কৰ্ণাটক জিলাত থকা মুট্টুৰ গাঁও, কৰ্ণাটক জিলাত থকা মুট্টুৰ নামৰ গাঁওখনত এতিয়াও সংস্কৃত ভাষাত কথা বতৰা পাতে। সুধৰ্মা আটাইতকৈ সংস্কৃতৰ পুৰণি নিউজ পেপাৰ। হিন্দু ইউনিভাৰ্চিটি অফ আমেৰিকা, ইয়াত সংস্কৃত ভাষা অধ্যয়ন কৰা তথা সংস্কৃত ভাষাৰ বিভিন্ন বিষয়ৰ ওপৰত ৰিচাৰ্চ চলি আছে। অকল এইখনেই নহয়, এইখন এটা উদাহৰণ। এনেকৈ বিভিন্ন বিশ্ববিদ্যালয়ত, বাহিৰত প্ৰায় 24খন বিশ্ববিদ্যালয়ত এই সংস্কৃত ভাষা ব্যৱহাৰ কৰি থকা হৈছে। সংস্কৃত কিয় পঢ়িব লাগে এই বিষয়ত এইখিনি লিখনি মই দি দিছোঁ, তোমালোকে স্ক্ৰীনশ্বট মাৰি চাই ল'বা। কিয়নো ভিডিঅ'টো বহুখিনি দীঘল হ'ল। আজিলৈ ইমানতে সামৰিছোঁ। শেষত কৈছোঁ যে সহনা ভৱতু সহনো ভুনক্তু সহ वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ओम शांति शांति शांति। अर्थात सहना भवतु सहनो भुनक्तु सह वीर्यं करवावहै तेजस्विनाम अवधितम अस्तु मा विद्विषावहै। ओम शांति शांति शांति।